নমস্কাৰ, মই গিয়াছুদ্দিন আহমেদ। আজি এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকৰ মাজত কিছু কথা ক'বলৈ মই আহিছোঁ। এই ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, কিয়নো আজি বৰ্তমান নৱপ্ৰজন্মৰ যিটো দুখ দুৰ্দশা হৈছে, যিটো আজি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে, যিটো বৰ্তমান নিবনুৱা সমস্যাৰ যিটো হাৰ বাঢ়িছে, এইবিলাকক দেখি মই মনতে ভাবিলোঁ, যেহেতু মই নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীত সুদীৰ্ঘ 23 বছৰ কাম কৰিছোঁ আৰু তাত মোৰ জীৱনত তিতা কেহা বহুত হৈছে আৰু মই দেখিবলৈ পাইছোঁ নৱপ্ৰজন্মৰ কাৰণে বৰ্তমান নেটৱৰ্ক মাৰ্কেটিং যিটো কেৰিয়াৰ 100% সুইটেবল হয়। এজন ডক্টৰ, এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট, এজন ইঞ্জিনিয়াৰ, এজন IAS অফিচাৰ, তেওঁলোকৰ যিটো মান সন্মান, তেওঁলোকৰ যিটো লাইফষ্টাইল, এটা সুদক্ষ নেটৱৰ্ক মাৰ্কেটিং লিডাৰৰ কেনেকৈ হ'ব পাৰে বন্ধুসকল। মই কোৱা নাই যে ডক্টৰ, ইঞ্জিনিয়াৰ, চাৰ্টাৰ্ড একাউণ্টেণ্ট, এডভোকেট হ'ব নালাগে, লাগে। কিন্তু আজিৰ ডেটত এপাচি শাকত এটা জলকীয়া হৈছে। কিবা যে আপুনি বিজনেছ কৰিব, হিউজ ইনভেষ্টমেণ্টৰ প্ৰয়োজন, যিটো আমাৰ সৰ্বসাধাৰণ মানুহৰ ওচৰত নাই। পঢ়া শুনা কৰি কিবা কৈ যেন তেন পঢ়া শুনা কৰি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। আজিৰ ডেটত কৰোৰো ঘৰত গোটেই ভাৰতবৰ্ষত গ্ৰেজুৱেশ্যন ওলোৱা ল'ৰা ছোৱালী ওলাই আহিছে। তাৰ পৰিৱৰ্তে সংস্থাপনৰ অভাৱ হৈছে। চৰকাৰক আমি দোষাৰোপ কৰি লাভ নাই। আজি নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰী এনেকুৱা এটা ইণ্ডাষ্ট্ৰী হ'বলৈ গৈ আছে, য'ত আপুনি যদি এই কেৰিয়াৰটোক বাছনি কৰি লয়, মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ, আপুনি ভুল কৰা নহ'ব। কিন্তু কেনেকৈ মই ইউটিউব এই চেনেলটোৰ মাধ্যমত নিউ জেনেৰেশ্যন ডিজিটেল নেটৱৰ্ক মাৰ্কেটিং কেৰিয়াৰৰ এই যিটো সিৰিজ, এই সিৰিজটো মই শুভাৰম্ভ কৰিব বিচাৰিছোঁ। আজি বৃহস্পতিবাৰ, মই প্ৰত্যেক বৃহস্পতিবাৰেই ঠিক 6:30 বজাত আপোনালোকৰ মাজলৈ নিউ জেনেৰেশ্যন ডিজিটেল নেটৱৰ্ক মাৰ্কেটিং কেৰিয়াৰৰ ওপৰত এটা ভিডিঅ' মই প্ৰস্তুত কৰিম। মই ছাবষ্টেন্স কৈছোঁ, কি ভিডিঅ' হ'ব পাৰে। বহুত ভিডিঅ' আহিব এইটো সিৰিজত। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ভিডিঅ' বহুত পাইছে, কিন্তু অসমীয়াত আজি গোটেই আমাৰ অসমবাসীৰ কাৰণে বহুত এটা ভাল খবৰ ক'ব গ'লে, নিউ জেনেৰেশ্যনৰ ডিজিটেল নেটৱৰ্ক মাৰ্কেটিং কেৰিয়াৰৰ বিষয়ে মই পুংখানুপুংখৰূপে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, নটিফিকেশ্যন আপুনি খুব সোনকালে পাব। লগতে আজিৰ ডেটত বহুত নৱপ্ৰজন্ম ল'ৰা ছোৱালী উঠি আহিছে, তেওঁলোকে চাৰ্চ কৰে নেটত যে একচুৱেলি নেটৱৰ্ক মাৰ্কেটিং আমি কৰিব বিচাৰিছিলোঁ। ফ্ৰেছাৰ যিবিলাক বিভিন্ন প্ৰফেশ্যনত বিভিন্ন ভিডিঅ' ওলাইছে, মই আপোনালোকৰ মাজত দি ক'ব পাৰোঁ, এই ভিডিঅ'খিনিৰ সিৰিজ যেতিয়া কমপ্লিট হ'ব, আপোনালোকে যদি চাই, ডেফিনেটলি আপুনি বিপথে পৰিচালিত নহয়। কিয়নো নেটৱৰ্ক মাৰ্কেটিঙৰ কিছুমান ভুল ধাৰণা আমাৰ মাজত সোমাই পৰিছে, কিছুমান মানুহ, কিছুমান কোম্পানীৰ কাৰণে। একচুৱেলি নেটৱৰ্ক মাৰ্কেটিং কোম্পানীয়ে ৰিয়েলি সপোনক বাস্তৱত ৰূপ দিব পৰা এটা প্ৰফেশ্যন হয়, এটা কেৰিয়াৰ হয়। গতিকে নেটৱৰ্ক মাৰ্কেটিং একচুৱেলি কি হয়, নতুন ব্যক্তি এজনে নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত কনচেপ্টটো যদি বুজি নাপায়, তেওঁ কেনেকৈ বিশ্বাস কৰিব, আৰু ইয়াৰ বেনিফিট কি হ'ব পাৰে, বা আপুনি নেটৱৰ্ক মাৰ্কেটিং কিয় কৰিব। ইমান আছে প্ৰফেশ্যন, ডক্টৰ, ইঞ্জিনিয়াৰ, চাৰ্টাৰ্ড একাউণ্টেণ্ট, ট্ৰেডিশ্যনেল বিজনেছ, সকলোকে নেওচি আপুনি নেটৱৰ্ক মাৰ্কেটিং কিয় চইচ কৰিব, হোৱাই, এইটো আপুনি বুজিব লাগিব। আপুনি এইটো কেনেকৈ আপুনি কৰিব,
বা আপুনি যে নেটৱৰ্ক মাৰ্কেটিং কৰিব নিশ্চয় আপোনাক এটা কোম্পানীৰ প্ৰয়োজন হ'ব কোম্পানীটোক আপুনি কেনেকৈ চিনাক্তকৰণ কৰিব ইয়াৰ প্যাৰামিটাৰ কি হ'ব পাৰে এই সম্পৰ্কেও মই আলোচনা কৰিম প্ৰপাৰ এণ্ড প্ৰভেন এডুকেশ্যন সিস্টেম কি হোৱা উচিত আগৰ নিচিনাকৈ নেটৱৰ্ক মাৰ্কেটিঙৰ ধাৰণা চেঞ্জ হৈ গ'ল আগৰ নিচিনাকৈ প্ৰডাক্ট মোনাত লৈ ঘৰে ঘৰে গৈ আপুনি নেটৱৰ্ক মাৰ্কেটিং কৰিলে আপুনি 100% ফেল হ'ব কিয়নো আজিৰ ডেটত নেটৱৰ্ক মাৰ্কেটিঙৰ আগত ডিজিটেল শব্দটো লাগি গ'ল আফটাৰ কোভিড এটা ডিজিটেল নেটৱৰ্ক মাৰ্কেটিঙত আপুনি কেনেকৈ নিজক প্ৰতিষ্ঠিত কৰিব ইয়াৰে ওপৰত এই ভিডিও সিৰিজ আপোনালোকে পাব কিয় বৰ্তমান সময়ত নেটৱৰ্ক মাৰ্কেটিং ইম্পৰ্টেণ্ট ইয়াৰে ওপৰতো আপুনি পাব নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত কিছুমান ভ্ৰান্ত ধাৰণা আমাৰ মানুহৰ মাজত সোমাই পৰিছে যি ভ্ৰান্ত ধাৰণাৰ কাৰণে নেটৱৰ্ক মাৰ্কেটিং বুলি ক'লে মানুহৰ মন মগজু একদম জিকাৰ খাই উঠে শুনিবই নোখোজে মূলতে কাৰণটো কি ইয়াৰে ওপৰতো আপোনালোকে নিশ্চয় পাব 100% নেটৱৰ্ক মাৰ্কেটিং কেৰিয়াৰত সাকসেস হ'বলৈ হলে আপুনি এনেকুৱা কি ফৰ্মুলা ইউজ কৰিব কি টুলস টেকনিক ষ্ট্ৰেটেজি কৰিব ইয়াৰ ওপৰতো আপোনালোকে নিশ্চয় জ্ঞান পাব নেটৱৰ্ক মাৰ্কেটিঙৰ ভৱিষ্যত সম্পৰ্কে আপোনাৰ কি ধাৰণা ফিউচাৰ অফ নেটৱৰ্ক মাৰ্কেটিং নেটৱৰ্ক মাৰ্কেটিং ভাৰ্সেস ট্ৰেডিশনেল বিজনেস ভাৰ্সেস সাৰ্ভিস ইয়াৰে ওপৰতো মই বিভিন্ন ধৰণৰ টপিকস আপোনালোকৰ মাজত মই লৈ আহিম বন্ধুসকল আপোনালোকৰ নিশ্চয় খুবেই ভাল লাগিছে নিউ জেনাৰেশন ডিজিটেল নেটৱৰ্ক মাৰ্কেটিং কেৰিয়াৰ ইয়াৰে ওপৰত মোৰ হেডলাইন হ'ব এইটো প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰে 6:30 বজাত মোৰ চেনেলটো চাবলৈ আপোনালোকে নাপাহৰিব মই যিমান ইয়ং জেনাৰেশন কলেজ ষ্টুডেণ্ট আছে মই সকলোকে আহ্বান জনাব বিচাৰিছো আপোনালোকে চাকৰি পালেতো খুব ভাল নাপালে আপোনাৰ ক'ব লগা একো নাই আপোনালোকে খুব ধুনীয়াকৈ এই সিৰিজটো চাওক কমপ্লিটলি আপুনি মোৰ কথাত বিশ্বাস কৰিব নালাগে আপোনাক মই এনেকৈ টুলস টেকনিক ষ্ট্ৰেটেজি প্ৰভেন সিস্টেমৰ সৈতে আপোনাৰ মাজত মই লৈ আহিম আৰু আপোনালোকে ফলো কৰিব আৰু আপুনি এই ভিডিওৰ সিৰিজ অহা বৃহস্পতিবাৰৰ পৰাই পাব গতিকে আপোনালোকৰ নিশ্চয় নেটৱৰ্ক মাৰ্কেটিং সম্পৰ্কে যি ধাৰণা হৈছে সেই সম্পৰ্কে কেনে ধৰণৰ ভিডিও আপোনালোকে বিচাৰিছে মোক কমেন্টছত জনাব মই নিশ্চয় তাৰে ওপৰতো ভিডিও বনাই আপোনালোকৰ মাজত লৈ অহাৰ যত্ন কৰিম মই সুদৰ্ঘা 23 বছৰে নেটৱৰ্ক মাৰ্কেটিং ফিল্ডত আছো মোৰ বয়স বৰ্তমান 46 বছৰ কাৰণ ম্যান ইজ মৰ্টেল মই গোটেই ভাৰতবৰ্ষত নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত নিশ্চয় কিবা এটা কৰি যাব বিচাৰো মোৰ মিশন এটাই যে এইটো প্ৰফেশনক যাতে মানুহে আকোৱালি লয় জেনাৰেশন বিজনেস যাতে কৰিব পাৰে ইয়াৰ ওপৰত যাতে ভ্ৰান্ত ধাৰণা মানুহৰ আঁতৰি সুন্দৰভাৱে যাতে লিগেসি এটা এৰি যাব পাৰে এই উদ্দেশ্যে মই এই ভিডিও সিৰিজটো বনাইছো গতিকে মই আহ্বান জনাম আপোনালোকৰ যদি মনত কিবা খুদুৱনি আছে নেটৱৰ্ক মাৰ্কেটিং সম্পৰ্কে ভাল ধাৰণা বেয়া ধাৰণা যি আছে আপুনি যেনে ধৰণে বিচাৰে তেনে ধৰণৰ ভিডিও মই আপোনাক প্ৰস্তুত কৰি সকলো কোৱেশ্চনৰ এনসাৰ দিয়াৰ মই যত্ন কৰিম উইথ প্ৰুফ কিয়নো নেটৱৰ্ক মাৰ্কেটিং প্ৰফেশন ওয়ার্ল্ডৰ বেস্ট প্ৰফেশন হয় আপুনি সপোনক কম সময়ৰ ভিতৰত বাস্তৱত ৰূপ দিব পাৰিব অন্য প্ৰফেশনৰ তুলনাত গতিকে আপুনি ইন্তেজাৰ কৰক মই আহ্বান জনাইছো আপোনালোকে মোৰ চেনেলটো চাবলৈ নাপাহৰিব অহা বৃহস্পতিবাৰে আপোনালোকে নিশ্চয় নেটৱৰ্ক মাৰ্কেটিং একচুয়ালি কি নতুন ব্যক্তি এজনে কেনেকৈ নেটৱৰ্ক মাৰ্কেটিং কৰিব ইয়াৰ ওপৰত এটা সঠিক ধাৰণা মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম গতিকে মোৰ সিৰিজত প্ৰতি সপ্তাহতে এটা ভিডিও আহি থাকিব আপোনালোকে জ্ঞান পাই থাকিব আৰু এই জ্ঞান লৈ আপুনি স্কাইপ দা লিমিট আপুনি আগুৱাই যাওক আৰু আপুনি উন্নতিৰ উচ্চ শিখৰত যাওক মই আপোনাক চাব বিচাৰো যেনে বহুত ব্যক্তিয়ে চাব বিচাৰে ডক্টৰ হোৱাটো ইঞ্জিনিয়াৰ হোৱাটো মই বন্ধুসকল সেইটোতো আছো কিন্তু
মই নেটৱৰ্ক মাৰ্কেটিঙত টপ লিডাৰ হোৱাটো মই বিচাৰোঁ কিয়নো মই যিটো আজি নেটৱৰ্ক মাৰ্কেটিঙৰ মজা পাইছোঁ আপুনিও পাব লাগে কিয় নেটৱৰ্ক মাৰ্কেটিঙত যদি সঠিক সিদ্ধান্ত লৈ সঠিক সিস্টেমৰ মাজত থাকি এটা ভালকৈ যদি কাম কৰে 100% আপুনি লিগেসি বিজনেস কৰি যাব পাৰিব লিগেসি এটা এৰি যাব পাৰিব যেটো চাকৰি বা ট্ৰেডিশনাল বিজনেছত নেক্সট টু ইম্পসিবল গতিকে মই আশা কৰিছোঁ মোৰ এই কথাখিনি আপোনালোকে হৃদয়ঙ্গম কৰিব আৰু আপোনালোকে কমেন্টছত লিখিব যে একচুয়ালি কেনে ধৰণৰ ভিডিও আপোনালোকে বিচাৰিছে নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত আপোনালোকে কমেন্টছ লিখিব মই সেই কমেন্টছ পঢ়িম আৰু আপোনালোকক মই ভিডিওৰ মাধ্যমত আপোনালোকৰ লগত থকাৰ যত্ন কৰিম গতিকে যোনে যি কোম্পানীতেই কাম নকৰক কিয় মোৰ কোম্পানীলৈ মতলব নাই কাৰণ কোম্পানী ভাল হ'ব লাগে সঠিক পথত আগবাঢ়ি যাব লাগে মিছা ঠক প্ৰবঞ্চনাৰ পৰা বাচি থাকিব লাগে সমাজখনক যাতে এটা উন্নতিৰ জখলাত আমি লৈ যাব পাৰো ইয়াৰে মই প্ৰয়াস কৰিছো বন্ধুসকল আপোনালোকক মই পুনৰ লগ পাম আজিলৈ এৰিছো থ্যাংক ইউ ভেৰি মাচ